তো 10 নম্বৰ কি কৈছে, ফাইণ্ড দ্য এৰিয়া অফ এ ৰম্বাছ ইফ ইটছ ভাৰ্টিচেছ আৰ এইটো এণ্ড এইটো টেকেন ইন অৰ্ডাৰ। তো এইটো হিণ্ট দিয়া আছে, এৰিয়া অফ ৰম্বাছ কি হ'ব, হাফ ইনটু প্ৰডাক্ট অফ ইটছ ডায়গনালছ। তো ইয়াত চোৱা, তো এইটো ৰম্বাছ, তো ইয়াত অৰ্ডাৰ ৱাইজ লৈছোঁ, এইটো ভাৰ্টিচেছ কেইটা, তো এ বি চি ডি ভেলু কেইটাও অৰ্ডাৰ ৱাইজ লৈছোঁ, হৈছে। তো এইটো হ'ল ডায়গনালছ, কি আছিল, বি ডি এটা আৰু এ চি এটা ডায়গনালছ। তো ডায়গনালছৰ এইটো কি কৈছে, প্ৰডাক্ট অফ ডায়গনালছ। তো বি ডি এটা বি ডি আছে আৰু এটা আছে এ চি, হৈছে, এই দুটা ডায়গনালছ। তো ইয়াৰ ডিষ্টেঞ্চ ফৰ্মুলা ওলাই ল'ম আগত, তাৰপিছত হাফ দি ইনটু কৰিলে আমাৰ এৰিয়া ওলাই যাব, হৈছে। তো ইয়াত চোৱা, বি ডিৰ কাৰণে ডিষ্টেঞ্চ ফৰ্মুলা ইউজ কৰি দিয়া। তো ডিষ্টেঞ্চ ফৰ্মুলা কি আছিল, x2 মাইনাছ x1 স্কুৱাৰ প্লাছ y2 মাইনাছ y1 স্কুৱাৰ, হৈছে। এইটো ডিষ্টেঞ্চ ফৰ্মুলা আছিল। তো এইটো আছিল ৰম্বাছৰ এটা ডায়গনালছ, এ চি এটা আছিল ডায়গনালছ। তো ইয়াত চোৱা, এইটো x1 বুলি ধৰা, x1, এইটো y1, এইটো x2, এইটো y2 ধৰি লোৱা। তো ইয়াত বহাই দিয়া। তো ইয়াত কি আছে, x2 কিমান আছে, 4, মাইনাছ x1 কিমান আছে, -2, এইটো স্কুৱাৰ, প্লাছ y2 কিমান আছে, 5, মাইনাছ y1 কিমান আছে, -1 স্কুৱাৰ। তো এইটো কি হ'ব, 4 প্লাছ 2 স্কুৱাৰ, এইটো হ'ব 5 প্লাছ 1 স্কুৱাৰ। তো এইটো কিমান হ'ব, 6 স্কুৱাৰ, এইটো হ'ব 6 স্কুৱাৰ, হৈছে। তো এইটো 36 হ'ব, 6ক স্কুৱাৰ কৰিলে 36, এইটো 6ক স্কুৱাৰ কৰিলে ইয়াতো 36, হৈছে। তো 36 কিমান হ'ব, 72, হৈছে। আৰু এ চি ডায়গনালছ আছে, এ চি ডায়গনালছৰ কাৰণে কি হ'ব, ইয়াত চোৱা, এ চি ডায়গনালছ কোনটো, এইটো। তো ইয়াত x1 y1 x2 y2, তো x2 আছে, এইটো -1 মাইনাছ x1 কিমান আছে, 3, তো এইটো স্কুৱাৰ কৰি দিয়া, প্লাছ y2 কিমান আছে, 4, মাইনাছ y1 কিমান আছে, 0, এইটোক স্কুৱাৰ কৰি দিয়া। তো এইটোৰ কিমান হ'ব, তো -1 আৰু -3 কিমান হ'ব, -4 স্কুৱাৰ প্লাছৰ 4 স্কুৱাৰ হ'ল, 4ৰ পৰা 0 কৰিলে 4 হ'ব। তো এইটো কি হ'ব, -4ক স্কুৱাৰ কৰিলে 16 হ'ব, আৰু এইটো 4ক স্কুৱাৰ কৰিলেও 16 হ'ব। তো এইফালে চোৱা কি হ'ব, 16 প্লাছ কৰিলে 32 হ'ব, হৈছে। তো এতিয়া তুমি কি কৰিবা, এৰিয়া ওলাবা। তো এৰিয়াৰ কাৰণে ফৰ্মুলা দিয়া আছিল নহয়। তো এৰিয়া কি আছিল, ৰম্বাছৰ এৰিয়া আছিল হাফ ইনটু প্ৰডাক্ট অফ ডায়গনালছ, এইটো আছিল। তো এইটো হাফ ইনটু বি ডি আছিল আৰু এ চি আছিল, হয়নে, এইটো এটা ডায়গনালছ, এইটো এটা ডায়গনালছ আছিল। তো এইটো হাফ ইনটু বি ডিৰ ভেলু বহাই দিয়া, বি ডিৰ ভেলু কি আছিল, 72, ইনটু এ চিৰ ভেলু কিমান আছিল, 32, হৈছে। এইটো হাফ ইনটু 72 কেনেকৈ লিখিব পাৰোঁ, 6 ইনটু 6 ইনটু 2, 6 6 = 36, 36 2 = 72, এইটো হ'ল ইনটু 32 কেনেকৈ লিখিব পাৰোঁ, 4 ইনটু 4 16 হ'ল, ইনটু 2 দিলে 32 হ'ব। তো ইয়াৰ পৰা হাফ ইনটু কৰি দিয়া, ইয়াত 6 বাহিৰত লৈ আহা, 6√2 হ'ল, ইনটু ইয়াত 4 বাহিৰত ওলাই দিলে 4√2, হৈছে। তো ইয়াত √2 ইনটু √2 কৰিলে কিমান হ'ব, হাফ ইনটু
√2 ইন্টু √2 করলে 2 হব আর 6 ইন্টু 4 6 4 जार 24 6 4 जार 24 ইন্টু √2 ইন্টু √2 2 হব তো এটা 2 2 ক্যান্সেল করে দিয়া এটা উপরের 2 এটা তলের 2 তো কিমান থাকিল 24 তো এটা 24 স্কয়ার ইউনিট হল স্কয়ার ইউনিটস আচ্ছা তো এটা হবো আমার অ্যান্সার